হয়, আজি আমি আহি উপস্থিত হৈছোঁ মুক্তাবাৰী জগন্নাথ বিকাশ কেন্দ্ৰত আৰু ইয়াত যিখিনি নিৰ্মাণ কাৰ্য চলি আছে এয়া অতি বিসংগপূৰ্ণ আমি দেখিবলৈ পাইছোঁ। মানে যিখন আপোনাৰ নাৱৰা ব্যৱহাৰ কৰিছিলে তেওঁলোকে RCC নাৱৰা, সেই নাৱৰাত ইতিমধ্যে আপোনালোকে যথেষ্ট পৰিমাণে পানী জমা হৈ আছে আৰু নাৱৰাৰ যিটো জেক, সেই জেক উঠি পিনি নাৱৰাখন বিনষ্ট কৰিছে। আৰু টিঙৰ কেঁচি পাৰ্লিঙৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে যিসমূহ টিং চুটিকে লগোৱাৰ ফলত কেঁচি পাৰ্লিং যথেষ্ট ওলাই আছে আৰু সেই ওলাই থকা কেঁচি পাৰ্লিং নোহোৱাৰ ঠাইত মামত ধৰিছে অলৰেডি। গতিকে আমি এইবোৰ বিসংগতি দূৰ কৰিবলৈ ঠিকাদাৰক অনুৰোধ জনাইছোঁ। আৰু বাউণ্ডৰী ৱালৰ ক্ষেত্ৰতো যথেষ্ট বিসংগতি দেখিবলৈ পোৱা গৈছে। তেওঁলোকে যি লোহৰ ৰড এটুকুৰা ওপৰত লগোৱাৰ কথা আছিলে ফেঞ্চিঙৰ ওপৰত, সেইবোৰ ইতিমধ্যে লগাই দিয়া নাই। এইবোৰ তেওঁলোকে 10 দিনৰ ভিতৰত লগাই দিম বুলি আমাৰ ইয়াৰ চাৰপাঞ্চক জনাইছিলে। গতিকে এইখিনি আজি 10 দিন উকলি গৈছে, তেওঁলোকে এইসমূহ কাম কৰা নাই। আৰু যথেষ্ট বিসংগতি আছে। যিখিনি ফল চিলিং লগাইছে ছাইডত তেওঁলোকে জালনা দিছিলে, এই জালনাসমূহো আজিলৈকে সম্পূৰ্ণৰূপে ভালকে লগাই দিয়া নাই, যাৰ ফলত বান্দৰ আৰু সোমাই আমাৰ ফল চিলিং খিনি বিনষ্ট কৰাৰ সম্ভাৱনা আছে। আৰু দ্বিতীয়তে আপোনালোকে পিছফালে চাব পাৰিব যে যিখিনি তেওঁলোকে নিৰ্মাণ কাৰ্য চলাইছে, ইয়াত খিৰিকীৰ ওচৰত ৰড লগাইছে। এইবোৰ অতি মানে অসাধাৰণভাৱে লগাইছে। আমি লোক নিৰ্মাণ বিভাগ চৰাইদেউ অভিযন্তাসকলক জনাব বিচাৰিছো যে তেওঁলোকে আহি স্থান পৰিদৰ্শন কৰক। ইতিমধ্যে আমি পৰিদৰ্শন কৰিছে বুলি গম পাইছো, আৰু পৰিদৰ্শন কৰাৰ ফলতো তেওঁলোকে কি নিৰ্দেশনা দিলে যাৰ ফলত যে আজিলৈকে চুটি টিংসমূহ সলনি কৰি দিয়া নাই। যদি এনেদৰে যদি নিৰ্মাণ কাৰ্য চলাই তেওঁলোকে ঠিকাদাৰে সম্পূৰ্ণ বিল উলিয়াম বুলি ভাবিছে, এই ক্ষেত্ৰত কিন্তু আমি বাধা দিম। আমি লোক নিৰ্মাণ বিভাগক আবেদন জনাম এই স্মাৰকৰ যোগেদি তেওঁলোকে ঠিকাদাৰক সম্পূৰ্ণ বিল যাতে সম্পূৰ্ণ কাম শেষ নোহোৱালৈকে সম্পূৰ্ণ বিলসমূহ মোকলাই নিদিয়ে। ইয়াৰ অন্যথা অসম ৰাজনৈতিক ছাত্ৰ সন্থাই তীব্ৰ